ডাঙৰ প্ৰশ্নটো হ'ল বিষয়টো কিয় ইমান দূৰলৈ আহিল। মনত কৰক, এই মঞ্চতে মই সমগ্ৰ বিতৰ্কটো আপোনাৰ সন্মুখত উপস্থাপন কৰিছিলোঁ। বিষয়টো হ'ল প্ৰায় 250জন শিক্ষকৰ নিযুক্তি, আৰু অভিযোগটো হৈছে যে আশিষ পেটেলে এই নিযুক্তিত 25 লাখ টকা লৈছিল। আমোদজনক কথাটো হ'ল যে সমাজবাদী পাৰ্টিৰ নেতা পি পেটেলে এই অভিযোগ উত্থাপন কৰা নাই। মুখ্যমন্ত্ৰী আদিত্যনাথৰ অতি ঘনিষ্ঠ বিজেপি বিধায়ক মীনাক্ষী সিঙে এই অভিযোগ উত্থাপন কৰিছিল। প্ৰথমে আপোনাৰ স্ক্ৰীণত অভিযোগটো কি আৰু মীনাক্ষীয়ে কি কৈছে শুনিব। আপোনাৰ স্ক্ৰীণত অভিযোগটো, মন্ত্ৰীজনৰ বিৰুদ্ধে অভিযোগটো হ'ল ৰাজনৈতিক মহাবিদ্যালয়ৰ প্ৰবক্তাসকলক বিভাগ অধ্যক্ষ পদলৈ পদোন্নতি দিয়াৰ অভিযোগ। পদোন্নতি দিয়াৰ অভিযোগ আছে। ইয়াৰ বাবে সংৰক্ষিত শ্ৰেণীৰ প্ৰবক্তাসকলে বিভাগৰ অধ্যক্ষ হোৱাৰ পৰা বঞ্চিত হয়। বিজেপি বিধায়ক মীনাক্ষী সিঙে মুখ্যমন্ত্ৰী আদিত্যনাথৰ ওচৰত অভিযোগ দাখিল কৰিছে। বিধায়ক পল্লৱী পেটেলে কয়, পদোন্নতিৰ ক্ষেত্ৰত এক বৃহৎ কেলেংকাৰী হৈছে। 250জন প্ৰবক্তাৰ পৰা 25 লাখ টকা লৈছে। একে সময়তে মন্ত্ৰী আশিষে দৈনিক ভাস্কৰৰ সৈতে হোৱা বাৰ্তালাপত এই অভিযোগ ভিত্তিহীন বুলি বৰ্ণনা কৰে। তেওঁ কয়, সমিতিৰ পৰামৰ্শ অনুসৰি পদোন্নতি কৰা হৈছে। মনত ৰাখিব, ইয়াৰ আগতে 69,000 শিক্ষক নিয়োগত অনিয়ম হৈছিল। সেই বিষয়টোলৈ এক প্ৰচণ্ড হুলস্থুলৰ সৃষ্টি হৈছিল। অৱশ্যে আপোনাৰ দলে নিৰন্তৰভাৱে এই বিষয়টো উত্থাপন কৰি আছে, অনুপ্ৰিয়া পেটেলে হওক বা আশিষ পেটেলেই হওক। আৰু তাৰ পিছত অনুপ্ৰিয়া পেটেলৰ বক্তব্য মনত ৰাখিব, য'ত তেওঁ ৰাহুল গান্ধীক সমৰ্থন কৰা দেখা গৈছে, য'ত তেওঁ কৈছিল যে জাতিগত জনগণনা হ'ব লাগিব। অৰ্থাৎ প্ৰতিদিনে মুখ্যমন্ত্ৰী আদিত্যনাথ আৰু ভাৰতীয় জনতা পাৰ্টিৰ সমস্যা বৃদ্ধি পাই আছে।